যোৰহাটৰ শৰীৰ চৰ্চা আৰু কেৰাটে খেলুৱৈসকলৰ বাবে সুখবৰ। যোৰহাটৰ ISBTৰ দ্বিতীয় মহলাত মুকলি হ'ল কেৰাটে আৰু ফিটনেছ একাডেমী। পুবালী বৰতামুলীয়া আধৰা অনুষ্ঠানটোত পোনপ্ৰথমে ফিটা কাটি দুৱাৰ মুকলি কৰে ক্ৰেচেণ্ট একাডেমীৰ সঞ্চালিকা জিতা বৰুৱা আৰু যোৰহাটৰ প্ৰগতি মটৰ্ছৰ স্বত্বাধিকাৰী কৃষ্ণালী ভট্টাচাৰ্য দত্তই। লগতে উপস্থিত থাকে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা সুৰজিৎ শৰ্মা, কাৰাটে গৃহটোৰ স্বত্বাধিকাৰী ৰুবি হাজৰিকা, দ্য কেৰাটে হাবৰ স্বত্বাধিকাৰ তথা মুখ্য প্ৰশিক্ষক প্ৰিয়ানুজ বৰাৰ পিতৃ বিজয় বৰা, লগতে বহু সংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে। দ্য কেৰাটে হাবৰ স্বত্বাধিকাৰ তথা মুখ্য প্ৰশিক্ষক প্ৰিয়ানুজ বৰাৰ পিতৃ বিজয় বৰাই ছাত্ৰীসকলক উদ্দেশ্যি কাৰাটে খেল তথা ক্ৰীড়া ক্ষেত্ৰখনত জড়িত হৈ কিদৰে খেলুৱৈ হিচাপে পাৰদৰ্শিতা আগবঢ়াব পাৰি তথা ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰি সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা যায়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। হাত ভৰি চলি কৰিব আছিলে গ্লভছ বনাইছিল খালি হাতেৰে এটেক কৰিব লাগে, খালি হাত খালি ভৰি। কেতিয়াবা এনেকুৱা হৈছিলে যে কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ হাত ভাঙিছে, বহুত কিবা কিবি হয়। তথাপিও তেনেকৈ চলাই গৈছিলোঁ আৰু উজনি অসমতে আমি তোলপা লগাইছিলোঁ। তাৰপিছত মই 2023 চনত যে এই কাৰাটেটো বাহিৰ পৰা নাইকিয়া হৈছে, মানুহে ধৰক এইবোৰ কাৰণে নাইকিয়া যায়। তেতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলক ক'লোঁ, তেওঁলোকে কিন্তু মোৰ কথা মানি ছাৰে ফুল কণ্টেক্টটো চেমি কণ্টেক্ট কৰিব লগা হৈছিল। সেইকাৰণে তেওঁলোকক মই অকলশৰে হ'লোঁ, মই একদম মই ৰাতি টোপনি নহৈছিলোঁ, কান্দি আছিলোঁ। কি হ'ব, মই ষ্টেডিয়ামলৈ গুচি আহিলোঁ। মোৰ নিজৰ দলৰ কথা আৰু যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনী, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনী, বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল। আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।